নমস্কাৰ সকলোকে জ্ঞান একাডেমী চেনেলটোলৈ পুনৰবাৰ স্বাগতম হয় আপোনালোকে ঠিকই শুনিছে প্ৰায় ৩৫,০০০ চাকৰি ওলাব গৈ আছে শিক্ষকৰ ক্ষেত্ৰত ৩৫,০০০ ভাবকচোন বাৰু এছএছৰ আণ্ডাৰত ৩৫,০০০ শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব আৰু এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে অলপ আগতে আপোনালোকে হয়তো চাগে নিউজত চাইছে অলপ আগতে আপোনালোকৰ নিউজৰ জৰিয়তে কৈ দিছে আৰু কোনো ধৰণৰ ফেক আপডেট এইটো চাব পাৰিছে নিউজ লাইভতো কথাটো প্ৰচাৰ হৈছিল মই স্ক্ৰীনশ্বট মাৰি ৰাখিছোঁ যাতে বন্ধুবান্ধৱীসকলক দেখাব পাৰোঁ বহুতে কৈ থাকে যে এইবোৰ ফেক আপডেট কিয় দিছে বন্ধুবান্ধৱীসকল ৰিয়েল আপডেট হয় আপোনালোকক ডাইৰেক্টলি মই ক'ব বিচাৰিছোঁ এইটো নিউজ লাইভৰ ফালৰ পৰা দিয়া হৈছে আপোনালোকে স্পষ্টভাৱে চাব পাৰিছে লগতে NKTV লগতে বিভিন্ন নিউজ চেনেলত প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈ আছে আপোনালোকে যদি চোৱা নাই সাৰ্চ কৰিও চাব পাৰে লগতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ছাৰৰ ইয়াৰ ক্ষেত্ৰত মন্তব্য আগবঢ়াইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে এটা ভাষণৰ জৰিয়তে স্পষ্টভাৱে আপোনালোকক কৈছে যদি বিচাৰে আপোনালোকক ভাষণটো ছাৰৰ ভাষণটো শুনিব পাৰে কি ভাষণটো কৈছে মই ডাইৰেক্টলি ভাষণটো দিব নোৱাৰি কাৰণ বেলেগৰ বস্তু কপিৰাইট ইছ্যু কাৰণ মই দিব নোৱাৰিম বন্ধুসকল সেইকাৰণে স্ক্ৰীনশ্বটৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ আৰু এই ৩৫,০০০ যিহেতু শিক্ষক হৈছে অকল যে এছএছৰ আণ্ডাৰত যে ৩৫,০০০ থাকিব এইটো নহয় এই বন্ধুসকল LPUP যিসকল টিচাৰ ভেকেঞ্চি আছিলে প্ৰায় আপোনালোকে গম পাই চাগে 5,000 প্লাছ ভেকেঞ্চি আছিলে হয় ঠিকেই শুনিছে 5,000 প্লাছ ভেকেঞ্চি আছিলে এই 5,000 প্লাছ ভেকেঞ্চি এতিয়া বঢ়াই পেলাই প্ৰায় আপোনাৰ 9,000 প্লাছ ভেকেঞ্চি বুলি কৈ আছে বা 10,000 হৈ যাব পাৰে ভাবকচোন বাৰু এছএছৰ আণ্ডাৰত ধৰি লওক আপোনাৰ 20,000 মান প্লাছ ভেকেঞ্চি থাকিব লগতে মানে তেওঁলোকক ৰেগুলাৰ কৰা হ'ব লগতে 10,000 প্লাছ ভেকেঞ্চি LPUP টিচাৰৰ ক্ষেত্ৰত নিযুক্তি প্ৰদানৰ কাৰণে ঘোষণা কৰা হ'ব গতিকে বন্ধুসকল বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপডেট অহাৰ লগে লগে আপোনালোকক মই পোনপ্ৰথমে চেনেলটোৰ ফালৰ পৰা জনাই দিম মুঠতে ছাবস্ক্ৰাইব কৰক 100% আপডেটবোৰ পাই থাকিব ঠিক আছে বন্ধুসকল আপডেট অহাৰ লগে লগে আমি আপোনালোকক জনাই দিম আৰু BTR বন্ধুসকলে বহুতে সুধি আছিলে দাদা আমাৰ কিবা আপডেট আহিছে নেকি কিন্তু তেওঁলোকক ক'ব বিচাৰিছে এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই আহিলে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক আপডেটবোৰ পাই থাকিব ধন্যবাদ